তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে আজি হৈছে 8 মে' তাৰিখ, গতিকে আজি এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিব বুলি বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে। হয়তো বহুতো ছাত্ৰ ছাত্ৰীয়ে অপেক্ষা কৰিছে যে আজি মই 10 বজাত এইচএছ পৰীক্ষাৰ ৰিজাল্ট চেক কৰিম। যদিহে তোমালোকে এনেকৈ ভাবি আছা তেনেহ'লে তোমালোকে ভুল ভাবি আছা। আজি 8 মে' তাৰিখে এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিয়া নহয় আৰু সম্ভাৱনা একেবাৰে নাই। মই আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তৰফৰ পৰা এজন বিষয়াৰ পৰা জানিব পাৰিছোঁ যে আজি 8 মে' তাৰিখে এইচএছ পৰীক্ষাৰ ৰিজাল্ট একেবাৰে নিদিয়ে আৰু দিয়াৰ সম্ভাৱনা নাই। হয়তো তোমালোকে কাইলৈ 9 মে' তাৰিখে এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ হয়তো তোমালোকে এইচএছ পৰীক্ষাৰ ৰিজাল্ট পাব পাৰা, আৰু যদিহে কাইলৈ 9 মে' তাৰিখে এইচএছ পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে তেনেহ'লে 10 মে' তাৰিখে যে তোমালোকে এইচএছ পৰীক্ষাৰ ৰিজাল্ট পাবা সেইটো 100% সঁচা। গতিকে আজি এইচএছ পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে বুলি মই জানিব পাৰিছোঁ। গতিকে তোমালোকে চিন্তিত হৈ থাকিব নালাগে আৰু তোমালোকে অপেক্ষা কৰি থাকিব নালাগে। আজি যদি তোমালোকে 10 বজাত ৰিজাল্ট চেক কৰা তেনেহ'লে তোমালোকে সেই ৰিজাল্টটো নাপাবা। গতিকে মই যিমান দূৰ জানো হয়তো তোমালোকৰ এইচএছ পৰীক্ষাৰ ৰিজাল্ট কাইলৈ 10 বজাত নহ'লে পৰহিলৈ দিব। গতিকে আজি কোনো ধৰণৰ এইচএছ পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে, সেইটো কথা ক'বলৈ মই তোমালোকৰ মাজলৈ আহিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া। আৰু যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ ক্লাছ 12ত নতুনকৈ পাইছা তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। মই অতি সোনকালেই তোমালোকৰ বাবে ক্লাছ 12ৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰবোৰ লৈ আহিম। আৰু কমেণ্ট বক্সত মোৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, যিসকলে জইন হোৱা নাই জইন হৈ ল'ব পাৰিব। আৰু তোমালোকে চিন্তিত হৈ নাথাকিবা, এইচএছ পৰীক্ষাৰ ৰিজাল্ট আজি নিদিয়ে, হয়তো কাইলৈ বা পৰহিলৈ দিয়া পূৰ্ণ সম্ভাৱনা আছে। গতিকে কাইলৈ 9 মে' তাৰিখে আমি 10 বজাত ৰাতিপুৱা এইচএছ পৰীক্ষাৰ ৰিজাল্ট পাম বুলি আশা কৰিলোঁ।